এটা বহু গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ সৈতে আলোচনা কৰিব ওলাইছোঁ। সকলোৱে লাইক কৰি আজি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে বহুত কেইটা ভাল খবৰ দিবলৈ ওলাইছোঁ। শিক্ষামন্ত্ৰী মহোদয়ে কি ক'লে একেবাৰে শেষলৈ আপোনালোকে শুনিবলৈ পাব। বহুত বেছি ভাল কেইটামান কথা আজি কৈছে। 2 এদিনতে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি আজি শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যম ND24 আলোচনা চক্ৰত ইতিমধ্যে উল্লেখ কৰিছে। লগতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পাছতেই মেৰিট লিষ্ট ওলোৱাৰ পাছতেই পুনৰ শিক্ষক নিযুক্তিৰ কাৰণে বিজ্ঞাপন ওলাব বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে। বহুত বেছি ভাল খবৰ, কেইটামান বহুত বেছি ভাল খবৰ একেবাৰে শেষলৈকে শুনিবলৈ পাব শিক্ষামন্ত্ৰীৰ মুখেৰে। গতিকে বহুত বেছি ভাল খবৰ, কি তেওঁ বিষয় কৈছে সকলোখিনি আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়ৰ মুখৰ পৰা শুনিবলৈ পাব। আমি বেলেগকৈ নক'লেও হ'ব, কিন্তু ক'ব বিচাৰিছোঁ যে বহুত বেছি ভাল কেইটামান কথা কৈছে। 2 এদিনতেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সমাপ্ত হ'ব আৰু মেৰিট লিষ্ট ওলোৱাৰ অৰ্থাৎ ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ পাছতেই নিযুক্তি প্ৰক্ৰিয়াৰ পাছতেই পুনৰ বিজ্ঞাপন ওলাব, যাতে ৰৈ যোৱাসকলে পুনৰ এপ্লাই কৰি তেওঁলোকৰ যোগ্যতা ভিত্তিত চাকৰিটো লাভ কৰিব পাৰে। বহুত বেছি ভাল খবৰ। শিক্ষামন্ত্ৰী মহোদয়ে কি কৈছে সেইটো মই আপোনালোকক শুনাব বিচাৰিছোঁ। 5550টা শিক্ষক পদৰ বিষয়ে বহুত বেছি ভাল খবৰ। এই বছৰতে যে নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত হ'ব সেয়া যেন শিক্ষামন্ত্ৰী মহোদয়ৰ মুখৰ পৰা জনা গৈছে। গতিকে বহুত বেছি ভাল খবৰ। সকলোৱে এই ভিডিঅ'টো উপভোগ কৰক। খালি পদ ওলাব, গোটেইখিনি বিজ্ঞাপন ওলাই যাব। 31 দিয়াৰ পাছত আমি কাউণ্ট কৰিম 31 মাৰ্চ টু আগষ্ট কিমানে নিযুক্তি মানে অৱসৰ গ্ৰহণ কৰিম। আগতে বছৰত এবাৰ, বছৰত দুবাৰকে শিক্ষক নিযুক্তি হয়। চিটেট বছৰত দুবাৰকে হয়। যিহেতু দুবাৰকে চিটেট হয়, গতিকে প্ৰতি বছৰত দুবাৰকে বিজ্ঞাপন ওলাব। এইখিনি আমি এটা বিৰতি লওঁ, বিৰতিৰ পিছত উভতি আহি সঞ্চালকালয়ৰ অধীনত মুঠ 5550টা আৰু মাধ্যমিক শিক্ষা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি যিটো বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল। আৰু তেতিয়া নিৰ্বাচনী আচৰণ বিধি উকলি যোৱাৰ পাছত এই পদসমূহ পূৰণৰ কথা কোৱা হৈছিল, যদিও আজিলৈকে এই পদসমূহ কিন্তু খালী। ইয়াৰ আমাৰ আবেদন গ্ৰহণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব। এতিয়া আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এই 2 এদিনৰ ভিতৰতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো কমপ্লিট হ'ব। তাৰ লগে লগে আপোনাৰ মেৰিট লিষ্ট, প্ৰভিজনেল যি মেৰিট লিষ্ট হয়, প্ৰভিজনেল মেৰিট লিষ্টটো ওলাব আৰু একেটা সময়তে নতুন বিজ্ঞাপনটো মানে পেৰেল আৰু আমি সময়সীমাটো এনেকুৱা কৰি দিম, এইখন তালিকাত তেওঁলোক নিৰ্বাচিত নহয়, ইমিডিয়েটলি যাতে তেওঁলোকে দ্বিতীয়টো বিজ্ঞাপনৰ এগেইনষ্টে আবেদন কৰিব পাৰে। কাৰণ তেওঁলোকৰ প্ৰফেচনেল কোৱালিফিকেশ্যন আছে, টেট পাছ কৰি থৈছে আৰু তেওঁলোকে DLED পাছ কৰি থৈছে। মোলৈ বহুত মেছেজ আহি আছে, ছাৰ দুদিনৰ কাৰণে আমি এপ্লাই কৰিব নোৱাৰিম। অৰ্থাৎ যিদিনা লাষ্ট ডেট আছিলে এপ্লিকেশ্যন কৰাৰ, তাৰ 2 দিন পাছত তেখেতৰ চিটেটৰ ৰিজাল্ট ওলাইছে। গতিকে তেওঁ আবেদন কৰিব নোৱাৰিলে। গতিকে পৰ্টেলটো আকৌ খুলি দিয়ক। আকৌ পৰ্টেলটো খুলি দিয়াৰ লগে লগে যিসকলে অলৰেডি আবেদন কৰি থৈছে, পৰ্টেল খুলি দিলে তেওঁলোক হাইকোৰ্টত গুচি যাব। গতিকে যিসকলে 2 দিন পাছত বা লাষ্ট ডেটৰ পাছত যিসকলে টেট পাছ কৰিছে, তেওঁলোকে এই আমাৰ আগষ্ট ছেপ্টেম্বৰত প্ৰকাশ পাবলগীয়া বিজ্ঞাপনত তেওঁলোকে আবেদন কৰিব পাৰিব। এতিয়া আমি ইতিমধ্যে কথা পাতিছোঁ যে আগতীয়াকৈ যিটো বিজ্ঞাপন প্ৰকাশৰ এটা ব্যৱস্থা কৰা হৈছে আৰু এইটো প্ৰথমবাৰৰ বাবে হ'ব। আৰু এই যিখিনি ডাটা বা যিখিনি তথ্য, এইখিনি আচলতে শিক্ষা সেতু পৰিলক্ষিত আমাক